নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, এটা বহুতে ভাল খবৰ। পুনৰ আপোনালোকৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব মুকলি কৰা হৈছে। SBI ৰ ফালৰ পৰা পুনৰ নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে। SBI হৈছে ষ্টেট বেংক অফ ইণ্ডিয়া। এই বেংকৰ ফালৰ পৰা পুনৰ নতুনকৈ 5,000তকৈ অধিক ভেকেঞ্চি মুকলি কৰা হৈছে। তো ফ্ৰেণ্ডছ, আপোনালোকে যদি বেংকত চাকৰি কৰিব বিচাৰে তো আপোনালোকৰ কাৰণে এটা বহুতে ভাল খবৰ। আমাৰ অসমৰ সকলো ল'ৰা ছোৱালীয়ে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ যিটো এক্সাম হ'ব সেই এক্সামটো আপোনালোকৰ অসমতে অনুষ্ঠিত হ'ব। গতিকে আপোনালোকে যদিহে SBI বেংকৰ ফালৰ পৰা যিখিনি এইবাৰ নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে এই ভেকেঞ্চিখিনিত যদি ফ্ৰেণ্ডছ আপোনালোকে এপ্লাই কৰিব বিচাৰে তো আপোনালোকে যদিহে বেংকৰ জবৰ প্ৰতি ইণ্টাৰেষ্ট হয় তো আপোনালোকে ভিডিঅ'টো কণ্টিনিউকৈ চাই থাকিব। আজিৰ এই ভিডিঅ'টোত আপোনালোকক SBI ৰ ফালৰ পৰা যিখিনি আপোনালোকৰ জুনিয়ৰ এছ'চিয়েটৰ ভেকেঞ্চি মুকলি কৰা হৈছে ইয়াত আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে ফ্ৰেণ্ডছ আপোনালোকৰ কোৱালিফিকেশ্যন কিমান বিচাৰিছে, বয়সটো আপোনালোকৰ কিমানৰ পৰা কিমান হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, লগতে আপোনালোকে এপ্লিকেশ্যন ফিজ কিমান দিব লাগিব, কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব, কেতিয়ালৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব, সকলোবিলাক তথ্য আপোনালোকে এই ভিডিঅ'টোত আপোনালোকক জনোৱা হ'ব। গতিকে আপোনালোকে যদিহে বেংকত আপোনালোকে চাকৰি কৰিব বিচাৰে ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ'টো কণ্টিনিউকৈ চাই থাকিব। ষ্টেপ বাই ষ্টেপ আপোনালোকক জনাই দিম। গতিকে আপোনালোকে যদিহে ফ্ৰেণ্ডছ আপোনালোকে ভিডিঅ'টো ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব। যিহেতু আপোনালোকৰ আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ লাইকৰ টাৰ্গেট ৰাখিছোঁ 50টা, খুব কম টাৰ্গেট ৰাখিছোঁ। গতিকে আপোনালোকে ভিডিঅ'বিলাক চাই কিন্তু আপোনালোকে ভিডিঅ'বিলাকত এটাও লাইক নকৰে। আৰু যদিহে ফ্ৰেণ্ডছ আপোনালোকে নতুনকৈ আপোনালোকে চেনেলটোত ভিজিট কৰিছে তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে আহিবলগীয়া জব আপডেটবিলাক আপোনালোকে ন'টিফিকেশ্যনবিলাক লগালগ পাই থাকে। তো ফ্ৰেণ্ডছ, আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ষ্টেট বেংক অফ ইণ্ডিয়া SBI ৰ ফালৰ পৰা পুনৰ জুনিয়ৰ এছ'চিয়েটৰ ভেকেঞ্চি মুকলি কৰা হৈছে। আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে এইখন আছে অফিচিয়েল ন'টিফিকেশ্যন হয়। ইয়াত সকলোবিলাক কথা উল্লেখ কৰিছে, টোটেল কিমান ভেকেঞ্চি মুকলি কৰা আছে ইয়াত উল্লেখ কৰিছে। তো আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাই দিম, আপোনালোকে ভিডিঅ'টো কেৱল শেষলৈ চাই থাকিব। ইয়াত আপোনালোকৰ যিটো এডভাৰটাইজমেণ্ট নং সেইটো হৈছে আপোনালোকৰ CRPD/CR/2025-26/06 এইটো হৈছে এডভাৰটাইজমেণ্ট নং। আৰু ইয়াত আপোনালোকে যিখিনি এইবাৰ এই ভেকেঞ্চি মুকলি কৰা হৈছে ইয়াত আপোনালোকৰ জুনিয়ৰ এছ'চিয়েটৰ ভেকেঞ্চি মুকলি কৰা হৈছে, কাষ্টমাৰ ছাপৰ্ট এণ্ড কাষ্টমাৰ চেলছৰ ভেকেঞ্চি মুকলি কৰা হৈছে। ইয়াত আপোনালোকে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এই ভেকেঞ্চিখিনিৰ এপ্লাই আজিৰ পৰা আৰম্ভ হৈ গৈছে। আজি হৈছে 6 আগষ্ট আৰু 6 আগষ্টৰ পৰা এই ভেকেঞ্চিখিনিত এপ্লাই আৰম্ভ হৈ গৈছে। আৰু আপোনালোকে এই ভেকেঞ্চিখিনিত আগষ্ট মাহৰ 26 তাৰিখলৈ আপোনালোকে এই ভেকেঞ্চিখিনিত আপোনালোকে এপ্লাই কৰিব পাৰিব। তো সময় আছে বহুতখিনি। আৰু ইয়াৰ পিছত আপোনালোকৰ এই ভেকেঞ্চিখিনিত আপোনালোকৰ যিটো এক্সাম হ'ব, এক্সাম দুটাকৈ আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব। প্ৰথমটোৰ যিটো এক্সাম হ'ব সেইটো হৈছে প্ৰিলিমিনাৰী এক্সাম। সেই এক্সামিনেশ্যনটো আপোনালোকৰ ইয়াত টেণ্টেটিভ মান্থটো ইয়াত জনাই দিছে কেতিয়া আপোনালোকৰ অনুষ্ঠিত হ'ব পাৰে। ছেপ্টেম্বৰ মাহত আপোনালোকৰ এক্সামটো হোৱাৰ সম্ভাৱনা আছে। আৰু যিটো আপোনালোকৰ নেক্সট যিটো আপোনালোকৰ মেইনছ এক্সাম আপোনালোকৰ অনুষ্ঠিত হ'ব সেই এক্সামটো আপোনালোকৰ নৱেম্বৰ মাহত আপোনালোকৰ সম্ভাৱনা আছে হোৱাৰ। ইয়াত আপোনালোকৰ পিছত যিখিনি ভেকেঞ্চি যদি আপুনি টোটেল ভেকেঞ্চি চাবলৈ যাওঁ ফ্ৰেণ্ডছ, ইয়াত আপোনালোকৰ 5,180টা টোটেল ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু আপোনালোকৰ বেকলগ ভেকেঞ্চি কিছুমান দিয়া আছে, যেনে PWD আছে, তাৰপিছত আপোনালোকৰ ST OBC SCৰ আপোনালোকৰ যিখিনি PWD কেণ্ডিডেট থাকিব তাৰে যিটো কাষ্ট থাকিব তাৰ কাৰণে ভেকেঞ্চি এক্সট্ৰাকৈ ৰখা হৈছে। আৰু বাকী নৰ্মেল যিবিলাক কেণ্ডিডেট থাকিব ৰেগুলাৰ ভেকেঞ্চি সেই ভেকেঞ্চিখিনি ইয়াত আপোনালোকৰ ইয়াত দি দিছে। টোটেল যদি চাবলৈ যাওঁ ফ্ৰেণ্ডছ 5,180টা ভেকেঞ্চি দেখিবলৈ পোৱা যাব। ইয়াৰ ভিতৰত আপোনাৰ যিটো গুৱাহাটী জোন আছে, গুৱাহাটী জোনত বহুতকেইখন ইয়াত ষ্টেট আছে নৰ্থ ইষ্টৰ, অৰুণাচল প্ৰদেশ হওক, আছাম হওক, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, এনেদৰে আপোনালোকৰ নৰ্থ ইষ্টৰ কেইখনমান ষ্টেট ইয়াত দিয়া আছে গুৱাহাটী জোনত। তো ইয়াত আপোনালোকৰ অসমৰ, যিহেতু মই অসমত ভিডিঅ' বনাই আছোঁ গতিকে আপোনালোকক অসমৰটো জনাই দিছোঁ। তো অসমত টোটেল ভেকেঞ্চি আছে 145টা ভেকেঞ্চি দেখিবলৈ পোৱা যাব। আৰু আপোনালোকে ইয়াত যদি চাবলৈ যাওঁ ফ্ৰেণ্ডছ আপোনালোকৰ যিটো লেংগুৱেজটো আপোনালোকৰ বিচাৰিছে অসমত যিসকলে এপ্লাই কৰে বা অসমৰ পৰা যিসকলে এপ্লাই কৰিব তেওঁলোকে আছামিজ, বেংগলী আৰু বড়ো এই তিনিটা লেংগুৱেজ আপোনালোকে জানিব লাগিব। আৰু ইয়াত আপোনালোকৰ কাষ্ট ৱাইজ কিমান ভেকেঞ্চি আছে অসমত সেইটো আপোনালোকক জনাই দিছোঁ। ইয়াত যদি ফ্ৰেণ্ডছ আপোনালোকৰ চাবলৈ যাওঁ অসমত SCত কিমান ভেকেঞ্চি আছে সেইটো জনাই দিছোঁ। 10টা ভেকেঞ্চি আছে দেখিবলৈ পোৱা যাব। তাৰপিছত আপোনালোকৰ STত আছে আপোনালোকৰ অসমত ভেকেঞ্চি আছে 17টা, OBCত আছে 39টা ভেকেঞ্চি আছে। তাৰপিছত আপোনালোকৰ যিটো EWS আছে, EWSত আপোনালোকৰ ভেকেঞ্চি দেখিবলৈ পোৱা যাব
ইয়াত আপোনালোকৰ 14টা ভ্যাকেন্সি আছে আৰু যেটো আপোনালোকৰ জেনাৰেল ক্যান্ডিডেট আছে তেওঁলোকৰ কাৰণে ভ্যাকেন্সি আছে ইয়াত 65টা ভ্যাকেন্সি আপোনালোকৰ দেখিবলৈ পোৱা যাব তাৰ পিছত আপোনালোকৰ টোটাল যদি ভ্যাকেন্সি চাবলৈ যাও 145টা আপোনালোকৰ ভ্যাকেন্সি ইয়াত দেখিবলৈ পোৱা যাব ইয়াৰ পিছত আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া অৰ্থাৎ আপোনালোকৰ এই ভ্যাকেন্সিখনত আপোনালোকে এপ্লাই কৰিবলৈ হলে আপোনালোকৰ বয়সটো কিমান বিচাৰিছে ইয়াত মিনিমাম বয়সটো বিচাৰিছে আপোনালোকৰ 20 বছৰ আপোনালোকৰ যদি 20 বছৰ হৈছে তো আপোনালোকে এই ভ্যাকেন্সিখনত আৰামছে এপ্লাই কৰিব পাৰিব আৰু যেটো ম্যাক্সিমাম বয়স হেতু দিছে 28 বছৰ অৰ্থাৎ এই বয়সটো হৈছে যিসকল জেনাৰেল ক্যান্ডিডেট আছে তেওঁলোকৰ কাৰণে 28 বছৰ হয় বাকি যিসকল OBC ক্যান্ডিডেট থাকিব তেওঁলোকৰ কাৰণে 3 বছৰ ৰিলেক্সেশন থাকিব ST SC সকলে 50 বছৰ ৰিলেক্সেশন পাব যিসকল PWBD ক্যান্ডিডেট থাকিব জেনাৰেল আৰু EWS তেওঁলোকে 10 বছৰ ৰিলেক্সেশন লাভ কৰিব আৰু PWDBD ক্যান্ডিডেটৰ যিসকল OBC ক্যান্ডিডেট থাকিব তেওঁলোকে 13 বছৰ ৰিলেক্সেশন লাভ কৰিব আৰু PWDBD ক্যান্ডিডেটৰ যিসকল ST SC ক্যান্ডিডেট আছে তেওঁলোকে 15 বছৰ এছ ৰিলেক্সেশন লাভ কৰিব আৰু এক্স সাৰ্ভিসমেন ক্যান্ডিডেট সকলেও বয়সৰ ৰিলেক্সেশন ইয়াত লাভ কৰিব তাৰ পিছত আপোনালোকৰ এই ভ্যাকেন্সিখনত এপ্লাই কৰিবৰ বাবে মেইনলি আপোনালোকৰ কোৱালিফিকেশনটো কিমান লাগিব তো আপোনালোকৰ কোৱালিফিকেশনটো জনাই দিছো কোৱালিফিকেশনটো বিচাৰিছে আপোনালোকে যদি যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে গ্ৰেজুৱেট পাস কৰিছে আপোনালোকৰ গভৰ্ণমেন্ট ৰেজিষ্টাৰ যিকোনো ইউনিভাৰ্চিটিৰ পৰা যেতিয়া আপোনালোকে ডিগ্ৰী কমপ্লিট কৰিছে গ্ৰেজুৱেট কমপ্লিট কৰিছে তো আপোনালোকে এই ভ্যাকেন্সিখনত এপ্লাই কৰিব পাৰিব তাত আৰু এটা কন্ডিশন দিছে আপোনালোকৰ যদি আপোনালোকৰ যেটো ডিগ্ৰী হয় হে ডিগ্ৰীটো যদি আপোনালোকৰ 31/12/2025 ৰ আগত আপোনালোকৰ মানে সাৰ্টিফিকেটখন আপোনালোকে পাই যায় তো আপোনালোকে যদি এতিয়া 6 সেমিষ্টাৰত পঢ়ি আছে আৰু আপোনালোকৰ যদি হে ডিগ্ৰীটো 31/12/2025 ৰ আগত কমপ্লিট হয় তাৰ হেইসকল ক্যান্ডিডেটেও এই ভ্যাকেন্সিখনত এপ্লাই কৰিব পাৰিব তো এইটো কথা আপোনালোকে মন কৰিব আৰু আপোনালোকৰ যিসকলে নেকি ইতিমধ্যে গ্ৰেজুৱেটৰ সাৰ্টিফিকেট লাভ কৰিছে তেওঁলোকে তো আৰামছে এপ্লাই কৰিব পাৰিব আৰ্টস সায়েন্স কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ হলে আপোনালোকে এই ভ্যাকেন্সিখনত এপ্লাই কৰিব পাৰিব তাৰ পিছত আপোনালোকৰ যেটো এপ্লিকেশন ফিজ আপোনালোকে এপ্লিকেশন ফিজটো কিমান দিব লাগিব ইয়াত দিছে যে এপ্লিকেশন ফিজটো যিসকল ST SC PWD XS DXS ক্যান্ডিডেট থাকিব তেওঁলোকে কোনো ধৰণৰ এপ্লিকেশন ফিজ দিব নালাগে বাকি যিসকল জেনাৰেল OBC EWS ক্যান্ডিডেট থাকিব তেওঁলোকে 750 টকা আপোনালোকে এপ্লিকেশন ফিজটো আপোনালোকে দিব লাগিব আৰু আপোনালোকৰ যেহেতু এই ভ্যাকেন্সিখনত অনলাইন এপ্লাই হ'ব তো আপোনালোকে এই ফিজটো আপোনালোকে অনলাইনৰ মাধ্যমেৰে আপোনালোকে দিব পাৰিব গুগল পে হক ফোন পে হক আপোনালোকৰ নেট বেংকিং যিকোনো মাধ্যমেৰে আপোনালোকে এপ্লিকেশন ফিজটো আপোনালোকে দিব পাৰিব আৰু ইয়াৰ পিছত আপোনালোকৰ যেটো সিলেকশন প্ৰসেছৰ আপোনালোকৰ যেটো ফাৰ্স্ট ফেজত আপোনালোকৰ প্ৰিলিমিনাৰী এক্সামিনেশন অনুষ্ঠিত হ'ব তাৰ আপোনালোকৰ 100 মাৰ্কৰ এক্সামটো অনুষ্ঠিত হ'ব তাৰ আপোনালোকৰ ল্যাঙ্গুৱেজ ইংলিশ ল্যাঙ্গুৱেজৰ পৰা আপোনালোকৰ কোৱেশ্চন থাকিব 30টা আৰু মাৰ্ক থাকিব 30 অৰ্থাৎ 30 নম্বৰ থাকিব আৰু সময় থাকিব 20 মিনিট তাৰপিছত নিউমেৰিকেল এবিলিটি তাৰ আপোনালোকৰ কোৱেশ্চন থাকিব 35 আৰু মাৰ্ক থাকিব 35 আৰু সময় থাকিব 20 মিনিট ৰিজনিং এবিলিটিৰ পৰা কোৱেশ্চন থাকিব 35 মাৰ্ক থাকিব 35 আৰু সময় থাকিব 20 মিনিট আৰু আপোনালোকৰ টোটাল 1 ঘণ্টা সময় থাকিব আৰু মাৰ্ক থাকিব 100 মাৰ্ক তাৰ পিছত নেক্সট যেটো আপোনালোকৰ মেন্স এক্সাম অনুষ্ঠিত হ'ব তাৰ আপোনালোকৰ মেন্স এক্সামটো 200 নম্বৰৰ আপোনালোকৰ অনুষ্ঠিত হ'ব তাত টোটাল কোৱেশ্চন থাকিব 190টা সময় থাকিব 2 ঘণ্টা 40 মিনিট এটোৰ বিষয়ে আপোনালোকে গম পালে আৰু এই ভ্যাকেন্সিখনত যেতিয়া আপোনালোকে চাকৰি লাভ কৰিব এই পোষ্টত তো আপোনালোকে এটা ভাল স্যালাৰি লাভ কৰিব আপোনালোকে 24050 টকা পৰা আপোনালোকে স্যালাৰি লাভ কৰিব এটো বেসিক পে হয় আৰু আপোনালোকে 64480 रुपीस আপোনালোকে স্যালাৰি লাভ কৰিব এটো হৈছে বেসিক পে আৰু আপোনালোকে ইয়াৰ পিছত গ্ৰেড পে থাকিব বিভিন্ন এলাউন্স আপোনালোকে মিলাই কিনে আপোনালোকে এটা ভালেমান স্যালাৰি আপোনালোকে লাভ কৰিব তো আপোনালোকে গম পালে একখিনি SBR ফালৰ পৰা যিখিনি ভ্যাকেন্সি মুকলি কৰা আছিল এই ভ্যাকেন্সিখিনি ডিটেইলছ আপোনালোকক স্টেপ বাই স্টেপ জনালো তো আপোনালোকে যদি নটিফিকেশনৰ পিডিএফটো আপোনালোকে পাব বিচাৰে আপোনালোকে নিজে এবাৰ চেক কৰি চাব বিচাৰে তো আপোনালোক যিখন নটিফিকেশন হয় আমাৰ যেটো WhatsApp গ্ৰুপ আছে আপোনালোকে যদি এতিয়ালৈকে WhatsApp গ্ৰুপত জয়েন হোৱা নাই তো আপোনালোকে ডেসক্ৰিপচনত লিংক দিয়া আছে আপোনালোকে এতিয়া গৈ জয়েন হৈ লওক তাত আপোনালোকৰ যিখন ফুল নটিফিকেশন হয় নটিফিকেশন আপোনালোকৰ দি দিয়া হ'ব গতিকে আপোনালোকে যদি এতিয়া জয়েন হোৱা নাই এতিয়ালৈকে গৈ আপোনালোকে জয়েন হৈ লওক তো फ्रेंड्स আপোনালোকে যদি ইনফৰমেশনটো ভাল পালে তেনেহলে ভিডিওটোত এটা फ्रेंड्स লাইক কৰি দিব আৰু চেনেলটোত আপোনালোকে যদি নতুনকৈ ভিজিট কৰিছিলে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব